হেল্ল' এভৰিৱান, কি খবৰ? মোৰ ভাল। আজিৰ যিটো ঘটনা ঘটি গ'ল বৰ বেছি দুখ লাগিলে। আমাৰ অসমৰ গৌৰৱ, অসম তথা নৰ্থ ইষ্ট, অসমৰ বাহিৰৰ মানে গোটেই বিশ্বৰ গৌৰৱ জুবিন গাৰ্গ আমাৰ মাজত নাই। এতিয়া গোটেই অসমবাসী কি গোটেই পৃথিৱীৰ ঘৰে ঘৰে সকলোৰে মুখে মুখে এটাই কথা, জুবিন গাৰ্গ আমাৰ মাজত নাই। মনটো যে কিমান বেছি বেয়া লাগিছে। মৃত্যুটো সকলোৰে এদিন অনিবাৰ্য, মৰিবতো সকলোৱে লাগিব। আজি কোনোবা, কালি কোনোবা, আজি তেওঁ, কালি মই। কিন্তু এনেকুৱা যে জুবিন গাৰ্গ এনেকৈ এৰি যাবগৈ তৎক্ষণাতে কোনো ভবা নাছিলে। কল্পনাৰ অতীত হ'ল। আজি ইমান বছৰে মানে সৰুৰ পৰা যাৰ গান আমি শুনি আহিছিলোঁ, যাৰ কথা আমি শুনি আহিছিলোঁ, অসমৰ ঘৰে ঘৰে এনেকুৱা কোনো নাই যিয়ে জুবিন গাৰ্গক বেয়া পায়। সৰু ল'ৰা ছোৱালী কি চাব, ডাঙৰ মানুহ বুঢ়া সকলোৱে ভাল পাইছিল। আৰু জুবিন গাৰ্গৰ এটা কথাই ভাল লাগে, গানটো ভাল লাগেই, তেওঁৰ কথাবিলাকো বৰ ভাল লাগে। কাৰণ তেওঁ সদায় ক্লিয়াৰ কাট আছিল, কাকো তেওঁ খাতিৰ কৰা নাছিল, কাৰো কথা তেওঁ শুনা নাছিলে। তেওঁৰ যি ভাল লাগিছিলে, যি মন আহিছিলে সেইটোৱে কৈছিলে। আৰু সঁচাই তেওঁ মানে ক'ত গান গোৱা নাই, আমাৰ অসমতে কি বাহিৰতে কি ইণ্ডিয়াৰ বাহিৰতো তেওঁ বহুত ফেমাছ আছিল, সকলোৱে তেওঁক চিনি পায়। মানে কি ক'ম, ঘটনাটোৰ কথা ভাবিলেই কেনেকুৱা যেন লাগে। আৰু এটা কথা মোৰ মনলৈ প্ৰশ্ন এটা আহিছে, তেওঁক আপোনালোকে লক্ষ্য কৰিছে নাই নাজানো, বহুত ষ্টেজত তেওঁ যেতিয়া গান গাব উঠে তেওঁ কিন্তু অকণমান উশাহ লওঁতে প্ৰব্লেম পায়। মই প্ৰায়ে দেখিছোঁ তেওঁৰ কিবা হাৰ্টৰ প্ৰব্লেম থাকিবও পাৰে। তেওঁ যে ছিংগাপুৰত গৈছে, তেওঁ কিন্তু সেইটো এটা ষ্টেটাছ দিছিলে ভিডিঅ' আকাৰে। তেন্তে তেওঁ যেতিয়া তাতে গৈ সেই সাগৰৰ তলিত গৈ পেলাই স্কুট ৰাইডিং কৰিলে, সেইটো বাৰু যিসকলে তেওঁৰ মেনেজাৰ বা তেওঁৰ শুভাকাংক্ষী যোন আছিলে তেওঁৰ লগত, তেওঁলোকে বাৰু ডক্তৰৰ পৰামৰ্শ লৈছিল নে নোলোৱাকৈ সেইখিনি কৰিছিলে? আৰু যদি লৈছিলে তেন্তে ডক্তৰে কেনেকৈ সেইটো পাৰ্মিশ্যন দিলে? আৰু যদি নাই লোৱা তেওঁলোকে কেনেকৈ এইখিনি কাম কৰিব পাৰিলে? আচলতে মৃত্যু যাৰ যেতিয়া আহিব, য'তেই নাথাকক, কোনোবা সাগৰৰ তলিত থাকক, কোনোবা আকাশৰ ওপৰত থাকক, হ'বই। কিন্তু এটা অজুহাত লাগে ন? এইটোৱে আছিলে জুবিন গাৰ্গৰ। বেয়া লাগিলে মনটো। আজি যদি অসমত চবৰে মাজত মৰিলে হয়, চবৰে ওচৰত তেওঁ বেমাৰ হৈ ভুগি ঢুকালে হয়, তথাপি বহুতে ক'লে হয় এই ইমান দিনৰ পৰা বেমাৰ হৈ আছে, তেওঁ ঢুকাইছে। এনেকৈ তৎক্ষণাত মানুহজন অসমৰ পৰা গ'ল, ভাল মানুহ, ঘূৰি আহিলে তেওঁৰ লাজ। কেনেকুৱা লাগিব? তেওঁৰ পৰিয়ালবৰ্গৰ, তেওঁৰ ৱাইফ কেনেকৈ মানি ল'ব? আমিয়ে মানি ল'ব পৰা নাই। বহুত বেছি মনটো বেয়া লাগিছে, সঁচাই বহুত দুখ লগা আৰু এটা খুব দুখ মৰ্মান্তিত ঘটনা। আৰু সকলোলৈ এটাই, সকলোৱে আৰু এতিয়া জুবিন গাৰ্গৰ কাৰণে প্ৰাৰ্থনা কৰক।